মান স্টাইল বাপৰে বা নমস্কাৰ ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ পিছত এটা ব্লগ বনাম বুলি ভাবিছোঁ এতিয়া ৰাতিপুৱা হৈছে শুই উঠিছোঁ আৰু আজিৰ দিনটো কিছুমান বিশেষত্ব আছে সৰু সৰু কাম আপোনালোকৰ লগত ডিছকাছ কৰিম দেখাই যাম আৰু ইয়াৰ বাবাও আছে বাবা হাই কোৱা হাই কৈ দিয়ে অলপ কৈ দিয়ে মাই এতিয়া মই অলপ পিছত গা ধুইছোঁ আপোনালোকে কি কৰি আছে হেই হয়নে মই গৰম পানী দি আজি গা ধুইছোঁ আপোনালোকে ধুব ইমান ঠাণ্ডা দিনত ঠাণ্ডা দিনত গৰম পানী কৰি দিব লাগে হয় কিমান ঠাণ্ডা ইয়াতে সেইকাৰণে গৰম পানী দি ধুব লাগে মই আজি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাতিপুৱা শুই উঠি মোৰ গৰম পানী খোৱাটো এটা বাধ্যতামূলক কাম বিশেষকৈ মই গৰম পানী খাবই লাগিব ৰাতিপুৱা শুই উঠি ইয়াৰ যথেষ্ট উপকাৰিতাও আছে যিসকলে গৰম পানী ৰাতিপুৱা শুই উঠি খায় তেওঁলোকে গম পাব আৰু পাৰিলে আপোনালোকে খাব এতিয়া পূজাইনো কি কৰি আছে অলপ পূজাই গুৰু সেৱা কৰি আছে পূজাৰ পিছত ময়ো গুৰু সেৱা ভাগ কৰিলোঁ এই গুৰু সেৱা ভাগেই হৈছে আমাৰ মেইন সেৱা এই সেৱা ভাগ কৰিহে আমি কামত আগবাঢ়োঁ কি বনাইছা কিনো সেইটো চাওঁ কিয় লাজ পানী পিঠা কি হয় এতিয়া আমি আকৌ মামা আইতাৰ বৰ্মনা আইতাৰ ঘৰত যাম এতিয়া ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই থাকিব এতিয়া আমাৰ এটা ভিউ পাতান আছে সেইটো টিপিলে আমাৰ ভিডিঅ' আহি যাব চাই থাকক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ আৰু নিত্য নৈমিত্তিক যিখিনি কাম ৰাতিপুৱা কৰি মেলি এতিয়া আমি অলপ ওলাই যাওঁ পূজা আহি আছে লগত বাবা থাকিব আজি দিনটো সৰু সৰু কিছুমান কাম ক'ত কি কৰোঁ ক'ত কি নকৰোঁ সেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম মানুহ মাতি আছোঁ ন বিয়াৰ মানুহ মাতি আছোঁ আজি টাইম পাইছোঁ আজি ছানডে কালিলৈও বন্ধ বাৰু অফিচ কিন্তু আকৌ টিউজডে যাবগৈ লাগিব টাইম পাওঁতে অলপ মানুহ মাতি পেলাই সহায় কৰি দিছোঁ দেউতাহঁতক এইটো হৈছে আজিৰ দিনৰ বৰপেটা টাউনৰ পৰিৱেশ বৰপেটাৰ আকাশ বতাহ আজি হোলীৰ আনন্দৰে আনন্দময় হৈ আছে আজি বৰপেটা টাউনলৈ যিসকল আহিছে তেওঁলোকৰ মনত অনলি ফাকুৱা ফাকুৱা আৰু ফাকুৱা এয়া হৈছে বৰপেটাৰ ৰাইজিং ক্লাব ইয়াত হোলী গীতৰ কম্পিটিশ্যন হৈ আছে আমিও ইমান ষ্টাইল বাপৰে বা কিবা কাপোৰ এযোৰ পিন্ধিব লাগে ওলাব লাগে আৰু ভাল লাগিছে ভাল লাগিছে আহি পালোঁ কীৰ্তন ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কিমান মানুহ আপোনালোকে চাওকচোন আৰু কি এটা নান্দনিক দৃশ্য আপোনালোকে কেতিয়াবা ইয়ালৈ আহিব আৰু আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো কৰি থ'লোঁ কিমান মানুহ আৰু মানুহ এই যে জুইকুৰা আপোনালোকে যে দেখিছে জ্বলি থকা এই জুইকুৰাৰ মহত্ব আছে ইয়াৰ তাত্ত্বিক ব্যাখ্যা এদিন মই আগবঢ়াম আৰু মানুহবোৰৰ হাতত যে দেখিছে নলখৰি সেই জুইকুৰাত দিবলৈ আনিছে এতিয়া চাওকচোন মোৰ কান্ধত এইটো কোন বাবা উঠি আছে কিমান মানুহ ই মানুহৰ ভিৰত খোজ কাঢ়িব পৰা নাই পিছত মই কান্ধত তাক উঠাই লৈলোঁ এয়া হোলী চাই পেলাই আমি ঘৰলৈ যাব ওলাইছিলোঁ এয়া হৈছে পূজাৰ লগত এয়া মাজু ভণ্টি আৰু এয়া সৰু ভণ্টি তিনিওজনীয়ে আহিছিল লগতে বাবা মই আমি হোলী চালোঁ হোলীৰ আনন্দ উপভোগ কৰিলোঁ এতিয়া সকলো ৰাইজ ঘৰলৈ যাব ওলাইছে লগতে আমিও যাব ওলাইছোঁ আৰু মই পাছফালৰ পৰা তেওঁলোকক কেমেৰাত আবদ্ধ এয়া হৈছে বাবা সৰুৰ পৰাই সি পুলিচ বা আৰ্মি বহুত ভাল পায় আৰু নিশ্চয় পুলিচ বিষয়াজনে তাক কিবা সুধি আছে ইও চাগে খুব ধুনীয়াকৈ উত্তৰবিলাক দি আছে বিষয়াজনে ভাল পাইছে চাগে তাক আৰু মই কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ কীৰ্তন ঘৰৰ পৰা ওলাই আহি বাহিৰত এখন আমি ফাকুৱাৰ দোকানত সোমালোঁ বাবাৰ কাৰণে অলপ ফাকুৱা লৈছোঁ কালিলৈ আমি ফাকুৱা খেলিব লাগিব আৰু এয়া বাবাই মানে কিছুমান বস্তু দেখাই দিছে মই তাক লৈ দি আছোঁ চম্পাৰ মাকে বনোৱা চাওমিন খালোঁ আমি আৰু আপোনালোকে যদি খাব মন আছে ইয়াত আহিবচোন বৰপেটা
ৰোল চালোঁ এইমাত্ৰ ঘৰ আহি পাইছোঁ আমি মাহঁতৰ ঘৰত আছোঁ ইয়াৰ পিছত আমাৰ ভাড়া ঘৰত যাম ন কেনেকুৱা লাগিলে চাই ৰোল ইমান মানুহ বহুত ভিৰ আপোনালোকে যদি আহিছেতো গম পাইছে আৰু যদি অহা নাই এবাৰ আহিলে গম পাব বিশেষকৈ যেতিয়া আমাৰ 3দিনীয়া দৌল হয় এইবাৰ মানে চ'ত মাহত পৰিছে যিহেতু 3দিনীয়া আজি প্ৰথম দিন নেকি আজি গৰুণ যাত্ৰা বুলি কয় ইমানেই মানুহ মইতো ভাবিলোঁ কি যে মোৰ উশাহ চুশাহ বন্ধ হৈ যাব নেকি তাৰপিছত কিবাকৈ গৈ পালোঁ আৰু অকণমান বহিলোঁ আৰু এতিয়া আৰু বহুত বেছি কথা নকওঁ ভিডিঅ'টো ইয়াতে আজি শেষ কৰিব চাগে ন আমাৰ বাবাক চাওক কিবা কিবি কিনি আহিছে আহি পালোঁহি বৰপেটাৰ আজি এইটো হোলীৰ প্ৰথম দিন আপোনালোকলৈ আজিৰ দিনটোৰ ভিডিঅ'খিনি মানে আগবঢ়ালোঁ যদি আজি ব্লগটো ভাল লাগে ফ্ৰম জ্ঞানদীপ ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব